সংগত হৈছে শিৱসাগৰ নাজিৰাৰ মেজেঙাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা কালি পুত্ৰৰ বিয়া আছিল আৰু যেহেতু তেখেতলোক শংকৰ সংঘৰ লোক আছিল বিধি পাঠ কৰিবলৈ এজন ভকত তেওঁলোকে শিৱসাগৰ গড়গাঁৱৰ পৰা লৈ আনিছিল আৰু বিয়াৰ অন্তত পুৱতি নিশা প্ৰায় 3 বজাত নাজিৰাৰ মেজেঙাৰ পৰা তেওঁলোকে গড়গাঁৱলৈ সেই ভকতজনক থবলৈ আহিছিল দৰাৰ পিতৃ তেওঁৰ নাম হৈছে যতীন শইকীয়া আৰু তেখেতৰ বন্ধু যোৰহাটৰ নকছাৰী পূৰ্ণ তামুলী আৰু যতীন শইকীয়াই সেই ভকতজনক লৈ গড়গাঁৱত থৈ উভতি যোৱাৰ পথত নাজিৰাৰ মেজেঙাত এটা কেকুৰিত টাৰ্ণ ল'ব নোৱাৰি এটা পষ্টত খুনা মৰে য'ত তেওঁলোকে দুজনৰ ঠিতাতে প্ৰাণ হেৰুৱাব লগা হৈছে দুইজনে নাম হৈছে গেলেকী নামদঙিয়াৰ যতীন শইকীয়া এজন হৈছে দৰাৰ পিতৃ পুত্ৰৰ বিয়াৰ দিনটোতে পিতৃৰ দুৰ্ঘটনাত প্ৰাণ গৈছে লগতে যতীন শইকীয়াৰ বন্ধু যোৰহাট নকছাৰীৰ পূৰ্ণ তামুলী এই দুইজন ব্যক্তিৰ এই ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে এটা অতি শোকাবহ ঘটনা এই ঘটনাই এই যি গেলেকীৰ যি নামদঙিয়া অঞ্চল আছে নাজিৰাৰ এটা শোকৰ ছাঁ পেলাইছে কালি সকলো নিয়াৰিকৈ হৈ গৈছিল পুত্ৰৰ বিয়া কিন্তু তাৰ পাছতে পুৱতি নিশা 4 বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল য'ত ঠিতাতেই তেওঁলোকৰ মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ কৰিছে কাৰণ বহু পলমকৈ যেহেতু পুৱতি নিশাৰ দুৰ্ঘটনাটো সংঘটিত হ'ল পথাৰৰ মাজত এটা কেকুৰিৰ কাষত থকা এটা পষ্টত গৈ এই ইয়ন বাহনখনে খুনা মাৰিছিল আৰু হয়তো টোপনিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে গাড়ীখনৰ নাম্বাৰ হৈছিল A04L5287 আৰু বহু পলমকৈ তেওঁলোকে যেতিয়া ফোন ৰিচিভ নকৰা হ'ল ঘৰৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰি আহে আৰু গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত তেওঁলোকে উদ্ধাৰ কৰে আৰু গাড়ীখনৰ ভিতৰতে এই দুইজন ব্যক্তিক মৃত অৱস্থাত উদ্ধাৰ কৰিছে এটা অতি দুখৰ কথা এই মুহূৰ্তত জনাইছো নাজিৰাৰ পৰা আহিছে খবৰটো যে পুত্ৰৰ বিয়াৰ দিনাখন এই পিতৃৰ দুৰ্ঘটনাত মৃত্যু হৈছে এইখন হৈছে ইয়ন বাহনখন এইদৰে বাহনখন গৈ এই পষ্টত খুনা মাৰিছে পষ্ট মানে এটা গছ আছিল আসলে ডাঙৰকে আৰু এয়া হৈছে পুত্ৰ সকলো শোকত ভাগি পৰিছে এনেকুৱা ঘটনা যি ঘটনাই এটা পৰিয়ালক যেটো এটা অত্যন্ত সুখৰ দিন আছিল পুত্ৰৰ বিয়াৰ দিন সেই দিনটোতেই পিতৃয়ে অকাল মৃত্যুক আকুৱালি ল'ব লগা হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনা এইদৰে হয়তো পুৱতি নিশা যেহেতু বিয়াৰ দুদিন তেওঁলোকৰ টোপনি ভালকৈ হোৱা নাছিল আৰু কিন্তু ভকতজনক থবলৈ তেওঁলোকে 3টা বজাত নিশা ওলাই আহিছিল আৰু সেই যাত্ৰা এইদৰে শেষ হ'ল দুজন ব্যক্তিৰ বিশেষকৈ নাম ক'ব লাগিব যে দৰাৰ পিতৃ গেলেকী নামদঙিয়াৰ নিবাসী যতীন শইকীয়া ডাঙৰীয়া আৰু লগতে যোৰহাট নকছাৰী পূৰ্ণ তামুলী দুইজন বন্ধু আৰু গেলেকীৰ নামদঙিয়াতে বিয়াখন হৈছিল যতীন শইকীয়াৰ পুত্ৰৰ বিবাহ আছিল আৰু কাইলৈ তেওঁলোকৰ বিয়াৰ ৰিসেপশ্যন আছিল গতিকেলৈ এই ঘটনাৰ পিছত এতিয়া সমগ্ৰ অঞ্চলটোত এটা শোকৰ ছাঁ পৰিছে কেনেকৈ পুত্ৰৰ বিয়াৰ দিনটোতে অতি তীব্ৰ বেগত নাছিল গাড়ীখন কিন্তু গাড়ীখনৰ যি জেনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে সকলোৱে সন্দেহ কৰিছে হয়তো গাড়ী চলাই যোৱা ব্যক্তিজনৰ টোপনি আহিছিল টোপনি অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই গৈ তেওঁলোকে সেই পথৰ কাষত থকা গছজোপাত খুনা মাৰে যাৰ ফলত মৃত্যু হৈছে যতীন শইকীয়া আৰু যোৰহাটৰ নকছাৰী পূৰ্ণ তামুলী এটা এই মুহূৰ্তত জনাইছো যেসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে পুত্ৰৰ বিয়াৰ দিনাখনেই এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পিতৃয়ে প্ৰাণ হেৰুৱাব লগা হৈছে যাৰ ফলত এতিয়া সেই সমগ্ৰ অঞ্চলটোত এটা শোকৰ ছাঁ পৰিছে কাৰণ পুৱতি নিশা এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল যি অঞ্চল আছিল নাজিৰাৰ মেজেঙা আৰু তেওঁলোকৰ ঘৰ হৈছিল গেলেকীৰ নামদঙিয়াত যতীন শইকীয়াৰ ঘৰ আৰু কালিৰ দিনটোত ধুমধামেৰে তেওঁলোকৰ সেই পুত্ৰৰ বিয়াখন হৈ গৈছিল আৰু তাৰ পাছতেই এজন ভকতক থবলৈ অহাৰ সময়তেই 4 বজাত যেটো সময়টো খুব এটা বেয়া সময় পুৱতি নিশা 3 বজাত তেওঁলোক ওলাই আহিছিল টোপনি ধৰিছিল হয়তো তেওঁলোকৰ আৰু ঘূৰি যোৱাৰ সময়ত প্ৰায় 4 মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে কাৰণ সেইখিনি যিখিনি স্থানত দুৰ্ঘটনাটো সংঘটিত হ'ল সেই স্থানখিনি যথেষ্ট জনশূন্য অঞ্চল তাত ইমান সংখ্যক লোক নাথাকে গতিকেলৈ বহু পলমকৈ হয়তো তেওঁলোকক যদি দুৰ্ঘটনাৰ লগে লগে উদ্ধাৰ কৰিব পৰা গ'লটেন তেন্তে হয়তো তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ'লটেন কিন্তু এতিয়া বহু পলমকৈ তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকক বিচাৰি খুচাৰ কৰি যেতিয়া ওলাই আহিছিল তেতিয়া তেওঁলোকক এই গাড়ীখনৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন দেখে আৰু গাড়ীখনৰ ভিতৰতেই তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰিছে দুইজন ব্যক্তিক নাম হৈছে যতীন শইকীয়া আৰু পূৰ্ণ তামুলী যতীন শইকীয়া হৈছে দৰাৰ পিতৃ দুৰ্ভগীয়া পৰিয়ালটোৰ কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে ইতিমধ্যে দৃশ্য দেখুৱাইছো যে হস্পিটেলত এক শোকাকুল পৰিৱেশ আৰু সকলো শোকত ভাগি পৰিছে পৰিয়ালৰ কিছু মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো যোৱাকালি তেখেতৰ নামদঙিয়াত তেখেতসকলৰ ঘৰত বিয়া আছিলে আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম অনুসৰি তাৰমানে আমাৰ বিবাহৰ বিধিপাঠ হ'ব লাগে ইয়াৰ বিধিপাঠৰ কাৰ্যসূচীটো কন্যা ঘৰ মানে অনুষ্ঠান নোহোৱা কাৰণে তেওঁলোকৰ তাত বিধিপাঠ নোহোৱা কাৰণে তেওঁলোকৰ ঘৰত বিধিপাঠ কৰিবলৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ পৰা
শৰণ সদস্য হিচাপে প্ৰমোদ তামুলী বাপেকে এই অনুষ্ঠানটো কৰিবৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰিলে আৰু তেখেতক গৃহৰ পৰা তালৈ লৈ গৈছিলে আৰু 12 বজাৰ পিছত এই অনুষ্ঠানটো কৰি 3টা বজাত তেখেতক থৈ গড়গাঁৱত থৈ আকৌ পুনৰ এই ঘৰৰ মুখে আহি আছিল। আহি থাকোঁতে তাৰমানে আমাৰ যিজন এতিয়া দৰাৰ পিতৃ যতীন শইকীয়া বাপ আৰু লগতে আছিলে আমাৰ লাহিং আঞ্চলিকৰ এজন মহাভকত পূৰ্ণকান্ত তামুলী। গতিকে তেখেত দুইজন আহিছিলে। আহি থাকোঁতে তাৰমানে মেজেঙাৰ পৰা যিটো মানে হুদুপোৱালৈ যোৱা ৰাস্তা সেই যিটো ৰেল ক্ৰচিংটো পাৰ হৈয়ে এটা টাৰ্ণিং আছিলে। সেই টাৰ্ণিংটোতে তেখেতসকলে গৈ গছ এজোপাত খুন্দা মাৰি এই মানে শোকাবহ এটা হৃদয় বিদাৰক ঘটনাটো বেদনা পোৱা ঘটনাটো আমি পিছত গম পালোঁ। যোৱাকালি তেখেতলৈ নামডঙিয়াত তেখেতসকলৰ ঘৰত বিয়া আছিলে আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়ম অনুসৰি তাৰমানে আমাৰ বিবাহৰ বিধিপাঠ হ'ব লাগে। ইয়াৰ বিধিপাঠৰ কাৰ্যসূচীটো কন্যা ঘৰ মানে অনুষ্ঠানৰ নোহোৱাৰ কাৰণে তেওঁলোকৰ তাত বিধিপাঠ নোহোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত বিধিপাঠ কৰিবলৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ পৰা শৰণ সদস্য হিচাপে প্ৰমোদ তামুলী বাপেকে এই অনুষ্ঠানটো কৰিবৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰিলে আৰু তেখেতক গৃহৰ পৰা তালৈ লৈ গৈছিলে আৰু 12 বজাৰ পিছত এই অনুষ্ঠানটো কৰি 3টা বজাত তেখেতক থৈ গড়গাঁৱত থৈ আকৌ পুনৰ এই ঘৰৰ মুখে আহি আছিল। আহি থাকোঁতে তাৰমানে আমাৰ যিজন এতিয়া দৰাৰ পিতৃ যতীন শইকীয়া বাপ আৰু লগতে আছিলে আমাৰ লাহিং আঞ্চলিকৰ এজন মহাভকত পূৰ্ণকান্ত তামুলী। গতিকে তেখেত দুইজন আহিছিলে। আহি থাকোঁতে তাৰমানে মেজেঙাৰ পৰা যিটো মানে হুদুপোৱালৈ যোৱা ৰাস্তা সেই যিটো ৰেল ক্ৰচিংটো পাৰ হৈয়ে এটা টাৰ্ণিং আছিলে। সেই টাৰ্ণিংটোতে তেখেতসকলে গৈ গছ এজোপাত খুন্দা মাৰি এই মানে শোকাবহ এটা হৃদয় বিদাৰক ঘটনাটো বেদনা পোৱা ঘটনাটো আমি পিছত গম পালোঁ। এটা অতি হৃদয় বিদাৰক ঘটনা, শোকাবহ ঘটনা। পুত্ৰৰ বিয়াৰ দিনটোতেই নিশাৰ ভাগলৈ পিতৃৰ মৃত্যু হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনাত। ইতিমধ্যেই মৃতদেহ হস্পিটেলত ৰখা হৈছে। তাৰপিছতে কিছু সময়ৰ পিছতেই মৃতদেহ ঘৰলৈ লৈ যোৱা হ'ব। কিন্তু যিটো সময়ত ঘৰখনত এক উত্তপ্ত পৰিৱেশ আছিল, পিতৃৰ নেতৃত্বতে সমগ্ৰ বিয়াখন হৈছিল আৰু এই যতীন শইকীয়াৰ মৃত্যুক এতিয়া কোনোৱে সহজভাৱে মানি ল'ব পৰা নাই। পৰিয়ালটো শোকত ভাগি পৰিছে, কাৰণ কালিৰ দিনটোত তেওঁলোকৰ বিয়াৰ ৰিচিপশ্যন আছিল অহাকালিলৈ। গতিকে সমগ্ৰ যুঁজা চলি আছিল। যিখন ঘৰত ৰভা খুঁটা পুতি থোৱা আছে সেইখন ঘৰতে এতিয়া কিছু সময়ৰ পিছতেই যতীন শইকীয়াৰ মৃতদেহ গৈ লৈ যোৱা হ'ব। গতিকেলৈ এটা অতি শোকৰ পৰিৱেশ আৰু কোনোৱে ভবা নাছিল, যিহেতু কিন্তু এটা অতি ভয়ংকৰ কথা। এইটো সকলোৱে সন্দেহো কৰিছে, কিছু সময় তাত মন্তব্যও কৰিছে যে হয়তো বিয়াৰ ভাগৰ টোপনিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'ল। হয়তো গাড়ীখন চলাই থকাৰ সময়ত পিছনিশা তেওঁলোকৰ টোপনি আহিছিল আৰু টোপনি অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই সেই কেঁকুৰিটোৰ ফাললৈ সোমাই গৈছিল গাড়ীখন আৰু গৈ সেই অভিশপ্ত কেঁকুৰিটোৰ কাষত থকা গছজোপাত খুন্দা মাৰি দুজন ব্যক্তিৰ থিততে প্ৰাণ হেৰুৱাব লগা হ'ল। আৰু লগতে এই যি দৰাৰ পিতৃ যতীন শইকীয়াৰ লগত গৈছিল তেখেতৰে বন্ধু যোৰহাটৰ নকছাৰীৰ পূৰ্ণ তামুলী। আৰু ইতিমধ্যে কৈছোঁ যে পুৱতি নিশা যিহেতু দুৰ্ঘটনাটো সংঘটিত হ'ল, সেই সময়ত এটি জনশূন্য অঞ্চল আচলতে এইটো। এই আপোনালোকে দেখিলে গম পাব, এই য'ত দুৰ্ঘটনাটো সংঘটিত হৈছে সেই ঠাইখিনিত বহু দূৰলৈকে ঘৰ নাই। আৰু এয়া হৈছে পুত্ৰ তেওঁলোকৰ পৰিয়ালবৰ্গ। এতিয়া হস্পিটেলত আহি তেওঁলোকে এই ঘটনাত তেওঁলোকে মানি ল'ব পৰা নাই কেনেকৈ কৰে। এই চক ৰাস্তাটোত কোনো ধৰণৰ ঘৰ নাই, গতিকে এটা জনশূন্য অঞ্চল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহু সময় যদিও তেওঁলোকে জীৱিত অৱস্থাত আছিল, তেওঁলোকে বহু সময় হয়তো চিকিৎসা নোপোৱাৰ বাবে হয়তো তেওঁলোকৰ গাড়ীখনৰ ভিতৰতে মৃত্যু হৈছে, তেনেকুৱা ধৰণৰ আশংকা কৰা হৈছে। কাৰণ বাৰম্বাৰ ঘৰৰ পৰা যেতিয়া ফোন কৰি আছিল, বহু সময় পলমকৈ ঘূৰি নহাৰ বাবে তেওঁলোকে ফোন ৰিচিভ কৰা নাছিল। গতিকেলৈ পৰৱৰ্তী সময়ত ঘৰৰ মানুহৰ সন্দেহ হয় যে কিবা অসুবিধাত তেওঁলোক পৰিছে নেকি। যেতিয়া চাবলৈ যায় তেতিয়া কিন্তু এই মাজ বাটত গাড়ীখন দুৰ্ঘটনা অৱস্থাত তেওঁলোকে দেখিবলৈ পায় আৰু গাড়ীখনৰ ভিতৰতেই ৰক্তাক্ত অৱস্থাত দুইজনক উদ্ধাৰ কৰিছে। গতিকেলৈ এটা অতি দুখৰ কথা। আৰু কিছু সময়ৰ পিছতেই তেখেতলোকৰ মৃতদেহ ঘৰলৈ লৈ যোৱা হ'ব।
কিন্তু এই নাজিৰাৰ মেজেঙাত যিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল দৰাঘৰ য'ত আছিলে নাজিৰাৰ গেলেকীৰ নামদঙীয়া ইতিমধ্যেই এজন যি তাত তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছে যে তেওঁলোক শংকৰ সংঘৰ ব্যক্তি হয় তেওঁলোকৰ যি বিধি পাঠ কৰিব লাগে যি নীতি অনুসৰি সেই বিধি পাঠ কৰিবলৈ এজন ভকত আনিছিল তেওঁলোকে গড়গাঁৱৰ পৰা এই ভকতজনক থবলৈ যোৱাৰ সময়তে যিখন ইয়ন বাহন আছে নাম্বাৰ হৈছে A04L5287 এই নম্বৰখন বাহনখন দুৰ্ঘটনাত পতিত হৈছে আৰু এটা অতি ভয়ংকৰ ঘটনা অনাকাংক্ষিত ঘটনা কোনোৱে এই ঘটনাবোৰ পৰিয়ালটোৱে এটা কেনেকৈ এই ঘটনাৰ মুখামুখি হ'ব গতিকে তাক লৈ সকলোৱে চিন্তা কৰিছে পৰিয়ালবৰ্গ আহি পৰিছে হস্পিটেলত সকলোৱে ভিৰ কৰিছে কিন্তু পিতৃৰ বিয়োগে পুত্ৰৰ বিয়াৰ দিনাখন এই সমগ্ৰ অঞ্চলত এটা শোকৰ ছাঁ পেলাইছে কিছু সময়ৰ পিছতেই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত হয়তো লৈ যোৱা হ'ব ঘৰলৈ আৰু লগতে যি দৰাৰ পিতৃৰ যি বন্ধু আছিল পূৰ্ণ তামুলী তেখেতৰ ঘৰ হৈছে যোৰহাটৰ নগচাৰীত তেখেতৰ পৰিয়ালৰ লোকো আহি পেলাই ইতিমধ্যে নাজিৰাৰ মেডেগাত আহি উপস্থিত হৈছে তাৰপিছতে কিন্তু তেখেতলোকৰ মৃতদেহ লৈ যোৱা হ'ব আৰু এই ঘটনাৰ পিছত এতিয়া সেই ঘৰখনত এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে সকলোৱে কন্দা-কটা কৰিছে কিন্তু কোনোৱে ভবা নাছিল যে পুত্ৰৰ বিয়াৰ দিনটোতেই পিতৃয়ে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ'ব